যিকোনো মুহূৰ্ততে কাজিৰঙাত বানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ আশংকা দেৰাণৰ পৰা বৰষুণত বৃদ্ধি পাইছে নৈৰ উপনৈসমূহৰ জলস্তৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ গোলাঘাট নগাঁও কাৰ্বি আংলং জিলা প্ৰশাসন সাজু হৈ আছে দুৰ্যোগ প্ৰশমন বিভাগৰ সৈতে বৈঠক হৈছে 233টা বন শিবিৰ সাজু হৈ আছে বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ 250খন হাত নাও স্পীড বোট ৰাবাৰ বোটো আনকি সাজু কৰা হৈছে কাজিৰঙাত মানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ যেহেতু আশংকা কৰা হৈছে তাৰ মাজতে সাজু হৈ আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ যিকোনো মুহূৰ্ততে কাজিৰঙাৰ বানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ আশংকা দেৰাণৰ পৰা বৰষুণত বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলস্তৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু হৈ আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ গোলাঘাট নগাঁও কাৰ্বি আংলং জিলা প্ৰশাসন সাজু হৈ আছে দুৰ্যোগ প্ৰশমন বিভাগো সাজু হৈ আছে এটা খুব ভাল গুৰুত্বপূৰ্ণ মিটিং হ'ল তাতে আমাৰ বেসিক্যালি আমাৰ যেটো ইন্টাৰ ডিপাৰ্টমেন্টাল আমি মিটিং কওঁ তাতে আমাৰ ৰেভিনিউ ডিস্ট্ৰিক্ট পুলিচ তাৰপিছত আমাৰ লোকেল কমিউনিটিজ মিডিয়া আমাৰ সংস্থা যেনেকুৱা জীপ সাফাৰী এছ'চিয়েশ্যন টুৰিজম এইবিলাক সকলে আহিছিলে আৰু অকল আমাৰ গোলাঘাট নহয় নাগাঁও আৰু কাৰ্বি আংলং পৰা মানুহ আহিলে আমি সকলোক শুনিলোঁ বক্তব্যটো হেৰি কৰি আৰু এতিয়া আমাৰ এটা প্ল্যান অফ অ্যাকশন এটো আমি ইয়াতে প্ল্যান কৰিলোঁ একচুয়ালি আমাৰ এইটো প্ৰিপাৰেচন কি আমি কেনে আমাৰ ক্যাম্পবিলাক কেতিয়াও মানে আমি খালি নাৰাখোঁ আনলেছ মানে এইটো বহুত মানে এটা ডাঙৰ যেতিয়া বানপানী আহে তেতিয়াহি আমাৰ ক্যাম্পটো খালি হয় তো আমাৰ প্ৰায় 233 আমাৰ এন্টি পোচিং ক্যাম্পছ আছে প্ৰত্যেকটো ক্যাম্পত আমাৰ এটা হাত নাও মানে আছে হেতু আমাৰ যেটো মেৰামতি বা তাৰ এটা তেল লগোৱা এখিনি আমাৰ হৈ গৈছে তো আমি প্ৰায় ক'ব পাৰো কি আমাৰ 250 মান আমাৰ হাত নাও এতিয়া আমাৰ ৰেডি আছে তাৰ বাহিৰত আমাৰ স্পীড বোট আছে লাষ্ট ইয়াৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে আমাক 20টা মান স্পীড হেৰি দিছিলে ৰাবাৰ বোটছ দিছিলে তো এখিনিও আমি এতিয়া এনুৱেল মেইনটেনেন্স কৰি আমি ৰেডি কৰিছো তো আমাৰ প্ৰায় যেটো মোটামুটি আমি কওঁ কি আমাৰ যেটো প্ৰিপাৰেচন বোট লাইন কাটা বোটছ বিলাকক ৰিপেয়াৰ কৰা আৰু তাৰ পিছত আমাৰ হেৰি স্পীড বোটছক ৰেডি ৰাখা এখিনি হৈ গৈছে ইয়েস এতিয়া আমাৰ একচুয়ালি খুব মানে আনপ্ৰেডিক্টেবল ওয়েদাৰ ক'ব লাগিব কি যেনেকুৱা বুঢ়া পাহাৰত আমাৰ এতিয়া একেবাৰে ৰাস্তাটো প্ৰায় মানে হেৰি হৈছে মানে ড্যামেজ হৈছে তাতে আমাৰ দলংবিলাকো আমাৰ বাম্বুৰ আছে তো হেতু কাৰণে আমি এটো এতিয়া ক্লোজ হি কৰি দিছো বাগৰি অঞ্চলত যেনেকুৱা আধা সাৰ্কিটটো এতিয়াও মানুহে পাৰিছে তাৰ বাহিৰত আমাৰ কোহৰা আৰু অগৰাতুলিটো হ'ব য'ত আমাৰ ফাৰ্স্ট ফ্লাডৰ হেৰিটো আমি সিগনেলটো পাম তো বৰ্তমান আমাৰ ৰোডছবিলাক হেতু আমাৰ অকমান মানে ড্যামেজ হৈছে তো পানী এতিয়াতো আমাৰ একচুয়ালি পানীবিলাক ঠিকই আছে যথেষ্ট আছে বিলবিলাকত তো এটো কাৰণে আমাৰ ভালে বিকজ জন্তুবিলাকে অকমান এটা হেৰি পাইছে ৰিলিফ পাইছে আপোনালোকে জানে কি জানুৱাৰী ফেব্ৰুৱাৰী যেতিয়া বহুত ড্ৰাই হৈ গৈছিলে তো জন্তুৱে হেৰি পাইছিলে বাট এতিয়া আই থিংক আমাৰ ঘাঁহ প্লাছ আমাৰ এই যেটো মানে যেটো পৰিবেশ তো জন্তুৱে ডেফিনেটলি এটা ৰিলিফ পাইছে কোনো মোটৰ বানা সম্ভাৱনা আছে Yes, exactly আর হেতু কারণে আমার বহুতখিনি সিস্টেমস আমি এতিয়া আমার প্লেসত আছে ফর এক্সাম্পল আমি এতিয়া ওয়াটার রিসোর্সেস সেন্ট্রাল ওয়াটার রিসোর্সেসৰ এটা হোৱাটছআপ গ্ৰুপ আছে আমাৰ ইমেইল আছে য'ত আমি মানে এই খবৰটো পাই থাকোঁ ড্যামছৰ পানী বা আমাৰ ক'ত আমাৰ নিমাতী ঘাটৰ কিমান পানী বাঢ়িছে তো আমাৰ সেইখিনি সিস্টেমস আছে তাৰ বাহিৰত আমাৰ ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিয়েও আজি কৈ গৈছে কি হেল্পলাইনছ আমি আজি যথেষ্ট মানে মানুহ পৰা গম পালোঁ কি আমি আৰু এক্সট্ৰা কৰিব পাৰোঁ যেটো আমি আমি এটা প্ল্যানিংটো হৈ যায় ইয়েস তো আমাৰ যেনেকুৱা যোৱাবাৰ আপোনালোকে জানে কি আমাৰ মোটামুটি এভৰি ডে আমাৰ এটা ৰিপৰ্টিং হয় আৰু এই ৰিপৰ্টিঙত আমাৰ কিমান ক্যাম্প আমাৰ ডুবি গৈছে কিমান ক্যাম্প আমাৰ ইভাকুৱেট কৰিব লগা হৈছে এখিনি আমি এটা ডেটা পাই থাকোঁ তাৰ হেৰি কৰি আমাৰ वायरलेस সিস্টেমছ দি আমি তেতিয়া আমি এটা কোঅৰ্ডিনেশ্যন কৰোঁ আৰু আমাৰ স্পেশালি আমাৰ ষ্টাফে যে এটা
যদি ইভেকুৱেট কৰিব লগা আছে এইখিনিও আমি এটা হেৰি লওঁ তো এইটো প্ৰত্যেকটো বছৰত আমাৰ এটা ডেইলি মনিটৰিং আমাৰ ইণ্টাৰনেল এটা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ